এই ভিডিওটিত বিদ্যাভাৰতী পাঠ্যক্ৰমৰ তৃতীয় শ্ৰেণীৰ পঞ্চম অধ্যায়ৰ পূৰণ অংকৰ বিষয়ে আলোচনা কৰা হ'ব। ভিডিওটিত এইখিনি কথা আলোচনা কৰা হ'ব যে পূৰণ হৈছে যোগৰ সমষ্টি। তাৰ মানে কি, যদি আমি এটা অংক লওঁ 5 পূৰণ 3, তাৰ মানে কি 5 পূৰণ 3 মানে হৈছে 5 তিনিটা, 5 তিনিটা, এই 5 তিনিটা যোগ নাইবা কি হ'ব 3 5টা, 3 4 5, 5 পূৰণ 3 মানে আমি দুই ধৰণে বুজিব পাৰোঁ যে 5 তিনিটা যোগ নাইবা 3 5টা, 3 1 2 3 4 5টাৰ যোগফল। এইটো নাইবা এইটো যোগফল সমানে হ'ব, কিন্তু 5 5 10, 10 5 15, এইফালে 3 3 6, 6 3 9, 9 3 12, 12 3 কিমান 15। তাৰ মানে 5টা 3, 5 পূৰণ 3 নাইবা 3টা 5, 3 পূৰণ 5 কিমান হ'ব 15। ইয়াকে কয় পূৰণ হৈছে যোগৰ সমষ্টি। তাৰ পিছত চোৱা এই অংকটো পূৰণ চিন ব্যৱহাৰ কৰি গণনা কৰা। ইয়াতে কলম কেইটা দিয়া আছে 1 2 3 4 5টা, তাৰ মানে 1 যোগ 1 যোগ 1 যোগ 1 যোগ 1, 1 কেইটা আছে 1 1 2 3 4 5টা, তাৰ মানে 1 পূৰণ 5, 1 পূৰণ 5 কিমান হ'ব 5টা 1 যোগ কৰিলে কিমান হ'ব 5 হ'ব, সেইবাবে ইয়াত 5 দিয়া হৈছে। তাৰ পিছত এই উদাহৰণটোলৈ চোৱা, কিমান ডাল ত্ৰিশূল আছে? এটা শাৰীত 8ডালকৈ, মুঠতে 4 শাৰীত ত্ৰিশূল আছে। এটা শাৰীত 8ডালকৈ আছে, 1 2 3 4 5 6 7 8ডাল। আৰু কিমান শাৰী আছে? 1 শাৰী 2 শাৰী 3 শাৰী 4 শাৰী। তেনেহ'লে কিমানডাল ত্ৰিশূল আছে? আমি এইটো যোগ কৰি উলিয়াব পাৰোঁ বা তাৰ পিছত আমি পূৰণ কৰিও উলিয়াব পাৰোঁ। এতিয়া 8 কেইটা আছে? এটা 8, দুটা 8, তিনিটা 8, চাৰিটা 8, সেইবাবে ইয়াত 4টা 8 যোগ কৰা হৈছে। বুজিলানে? 4টা 8 যোগ কৰিলে কিমান হয়? 8 8 16, 16 17 18 19 20 21 22 23 24, 3টা 8 লগ লাগিলে 24 হয়। 4টা 8 লগ লাগিলে কিমান হ'ব? 25 26 27 28 29 30 31 32, তাৰ মানে 4টা 8 লগ লাগিলে কিমান হ'ব 32 হ'ব। বা এইটো আমি যোগ নকৰি পেলাই আমি পূৰণ কৰিও আমি উত্তৰটো উলিয়াব পাৰোঁ। তাৰ মানে 8 কেইবাৰ আছে? যেহেতু 8 4বাৰ আছে, আমি সেইবাবে 8ক 4ৰে আমি পূৰণ কৰিম। 8ক 4ৰে পূৰণ, তাৰ মানে কিমান হৈছে 8 4 গুণ 32। এইটোৱে হৈছে তোমালোকৰ যোগ আৰু পূৰণৰ সম্পৰ্ক। এতিয়া এই অংকটোত চাবা 1 2 3 4 5 6 7, এটা শাৰীত কেইটা ফুল আছে? 7টা। তেনেহ'লে কেইটা শাৰী আছে? 3টা। আমি কি কৰিম? এটা শাৰীত যেহেতু 7, আমি 7 ল'ম। শাৰী কেইটা আছে? 3টা, সেইবাবে আমি 7ক 3ৰে পূৰণ কৰিম। 7 3 গুণ 21, এই 21টা ফুল আছে ইয়াতে। তাৰপিছত এইটো চাবা 5টা ছাগলী আছে ইয়াতে, এটা ছাগলী ঠেং 4খন, তেতিয়াহ'লে 5টা ছাগলীৰ কিমান হ'ব? 4 1টা 4 2টা 4 3 4 4 4 5, তাৰমানে 4 5টা যোগ কৰিলে কিমান হ'ব? 4 পূৰণ 5 সমান 20। এইটো এইখিনি অংক হৈ গ'ল। এতিয়া আহিল তোমালোকৰ পূৰণৰ তালিকা। এই তালিকাখন বুজাৰ চেষ্টা কৰিবা। এইফালে 1ৰ পৰা 10লৈকে দিয়া আছে, পঠালিকৈ
1ৰ পৰা 10লৈকে দিয়া আছে আৰু থিয়কৈ 1ৰ পৰা 10লৈকে দিয়া আছে এইখিনি আমি পূৰণৰ তালিকা বনাব লাগে 1 1 গুণ 1 এই ঘৰটো কাৰ মাজত বহিছে এই ঘৰটো থিয়কৈ এই 1ৰ মাজত আছে এই 1ৰ মাজত আছে 2ৰ মাজততো নাই 2ৰ মাজত এইটো ঘৰ আছে 3ৰ মাজত এইটো ঘৰ আছে 4ৰ মাজত এইটো ঘৰ আছে এইটো কাৰ ঘৰত আছে এইটো 1ৰ ঘৰ এইটো 1ৰ ঘৰ এইটো আৰু পথালিকৈ এইটো কিহৰ ঘৰ এইটো 1ৰ ঘৰ তাৰ মানে 1 1 গুণ 1 তাৰ পিছত এই দুইটো থিয়কৈ কাৰ ঘৰত আছে 2ৰ ঘৰত আছে আৰু পথালিকৈ কাৰ ঘৰত আছে 1ৰ ঘৰত আছে তাৰ মানে 1 2 গুণ 2 এতিয়া এই ঘৰটো এই 9টো কাৰ মাজত আছে থিয়কৈ কাৰ ঘৰত আছে 3 পথালিকৈ এইটো হাৰিত আছে এইটো হাৰি কাৰ ঘৰ 3 তাৰ মানে 3 3 গুণ 9 আৰু এটা উদাহৰণ লম আমি এতিয়া লম আমি এইটো 42টো থিয়কৈ কাৰ ঘৰত আছে 6ৰ ঘৰত পথালিকৈ কাৰ ঘৰত আছে 7ৰ ঘৰত তাৰ মানে 7 6 গুণ 42 এই পূৰণৰ তালিকাখন এইদৰে বুজিব লাগিব হৈছে এতিয়া আমি এটা কথা মনত ৰাখিব লাগিব যে আমি 10 7 6 ধৰা হল 10 7 6 ইয়াক যদি আমি শূন্যৰে পূৰণ কৰো তেতিয়া হলে পূৰণফল কিমান হ'ব 10ক শূন্যৰে পূৰণ কৰিলে 0 7ক শূন্যৰে পূৰণ কৰিলে 0 6ক শূন্যৰে পূৰণ কৰিলে 0 আমি জানিব লাগিব তাৰ মানে কি যে শূন্যৰে যিকোনো সংখ্যাক পূৰণ কৰিলে কি হ'ব পূৰণফল শূন্যই হ'ব 10ক শূন্য পূৰণ কৰিলে শূন্যই হ'ব 1ক পূৰণ কৰিলেও শূন্যই হ'ব বা 1000ক শূন্যৰে পূৰণ কৰিলেও শূন্যই হ'ব তাৰ মানে কি 10 পূৰণ শূন্য মানে কি 10টা শূন্য আছে আৰু সেই 10টা শূন্য কি হৈ আছে যোগ হৈ আছে 10টা শূন্য যোগ কৰিলে কিমান হ'ব যোগফল শূন্যই হ'ব যোগফল শূন্যই হ'ব বা 100ৰ লগত যদি শূন্য পূৰণ কৰা হয় 100টা শূন্য হ'ব তাৰ মূল্য কিমান হ'ব 100টা শূন্য মানেও শূন্যই হ'ব গতিকে আমি ইয়াকে বুজিব লাগিব যে শূন্যৰে যিকোনো সংখ্যাক পূৰণ কৰিলে তাৰ পূৰণফল শূন্যই হয় আৰু যিকোনো সংখ্যাক যদি 1ৰে পূৰণ কৰা হয় তাৰ পূৰণফল কিমান হ'ব সেই সংখ্যাটোৱে হয় 10ক যদি আমি 1ৰে পূৰণ কৰো নহলে এই সংখ্যাটোৱে হ'ব কিমান 10 তাৰ মানে 10টা 1 আছে বা একটা 10 আছে একটা 10 মানে কিমান 10 বা 10টা 1 মানে কিমান 10 7টা 1 কিমান হ'ব 7 বা 1 7টা বা একটা 7 কিমান হ'ব 7 6টা 1 6 বা একটা 6 কিমান হ'ব 6 এইখিনি কথা জানিব লাগিব যিকোনো সংখ্যা শূন্যৰে পূৰণ কৰিলে তাৰ পূৰণফল শূন্যই হয় আৰু যি সংখ্যাক আমি 1ৰে পূৰণ কৰিম তাৰ পূৰণফল সেই সংখ্যাটোৱে হয় থাকিব মনত এতিয়া চাবা অনুশীলনী 5ৰ ক পূৰণ চিন ব্যৱহাৰ কৰি উত্তৰ উলিওৱা ক নম্বৰ 7 দিয়া আছে কেইটা 7 দিয়া আছে 1 2 3 4 5 5টা 7 তাৰ মানে 7 5টা তাৰ মানে 7ক 5ৰে পূৰণ 7 5 গুণ কিমান হয় তোমালোকে পূৰণ নেওতা মুখস্থ কৰি উলিয়াবা 7 5 গুণ 35 হয় সেইভাবে ইয়াতে 35 হৈছে ইয়াতে কি হ'ব কি আছে এইবিলাক দিয়া 5 আছে তাৰ লগত কি পূৰণ হ'ব কেইটা 5 আছে
1 2 3 4 5 6 7 7টা 5 আছে গতিকে 5 7 গুণ কিমান হ'ব 35 হ'ব ইয়াতে কি দিয়া আছে 4 4 কেইটা দিয়া আছে 1 2 3 4টা 4টা মানে 4 4 4 গুণ 16 ইয়াতে কি দিয়া আছে 20 20 কেইটা আছে পূৰণ 4 4টা আছে 4টা 20 লগ লাগিলে কিমান হয় 80 হ'ব ইয়াতে দিয়া আছে 6 6 পূৰণ 1 2 3 4 5 6 7 6 7 গুণ 4 2 42 এটো এইখিনি অংক তোমালোকে পাৰিবা 3 8 গুণ 24 10 4 গুণ 40 6 8 গুণ 48 5 7 গুণ 35 2 9 গুণ 18 শূন্যৰে যিকোনো সংখ্যক পূৰণ কৰিলে কি হ'ব তাৰ পূৰণফল শূন্যই হ'ব ইয়াতে শূন্য হ'ব হৈছে তাৰ পিছত আহা 3 নম্বৰত কি দিয়া আছে 8টা 5ৰ যোগফল কি চাবা 3 8টা 5ৰ যোগফল তাৰ মানে 8টা 5 1 2 3 4 5 6 7 8 তাৰ মানে কি হ'ব 5 কেইটা আছে 8টা পূৰণ 8 কিমান হ'ব 5 8 গুণ 40 এটো উত্তৰ 4 নম্বৰ 7টা 10 যোগ কৰা কি পালা লিখা 7টা 10 এটা দুটা তিনিটা 4 5 6 7 7টা 10 কিমান হ'ব 10 কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা 7 10 গুণ 70 এটো উত্তৰ 5 নম্বৰ এখন সাইকেলৰ দুটা চকা তেতিয়াহ'লে 7খন সাইকেলৰ কেইটা চকা হ'ব এখন সাইকেলৰ যদি দুটা চকা হয় 7খনৰ কেইটা হ'ব 7টা 2 এখন সাইকেল দুখন সাইকেল তিনিখন চাৰিখন পাঁচখন ছয়খন সাতখন 2 কেইটা 2 7টা 7 2 গুণ 14টা তেতিয়াহ'লে 7খন সাইকেলৰ 14টা চকা হ'ব হৈ গ'ল অংকটো আমি এনেদৰে লিখিব লাগিব এখন সাইকেলৰ চকা দুইটা এতেকে 7খন সাইকেলৰ চকা ইয়াৰ তলত কমা কমা দিলে হ'ল 2 পূৰণ এই 7টো যাব ইফালে 14টা তো 14টা 6 নম্বৰ এটা মকৰাৰ 8খন ঠেং 8টা মকৰাৰ কেইখন ঠেং এটা মকৰাৰ 8খন ঠেং এটা মকৰা দুটা মকৰা 3 4 5 6 7 8টা মকৰা ইয়াতে কি লিখা আছে 8 8 কেইটা আছে 8 8টা আছে এতিয়ালে কিমান হ'ব 8 8 গুণ 6 4 64 64খন ঠেং এটো এনেদৰে লিখিব লাগিব এটা মকৰাৰ ঠেং 8খন এতেকে 8টা মকৰাৰ ঠেং 8 8 গুণ 64টা তাৰ পিছত 7 নম্বৰত কি দিয়া আছে এটা কলমৰ দাম 9 টকা 4টা কলমৰ দাম কিমান এনেদৰে লিখিব লাগিব এটো এটা কলমৰ দাম 9 টকা এতেকে 4টা কলমৰ দাম 9 পূৰণ 4 36 টকা তাৰ পিছত আহিল 8 নম্বৰ বিটুৱে 5 পেকেট চকলেট কিনিলে 5টা পেকেট চকলেট কিনিলে 3 4 5 প্ৰতিটো পেকেটৰ 8টাকৈ চকলেট আছে 8টাকৈ চকলেট আছে মুঠতে বিটুৱে কিমানটা চকলেট কিনিলে এক পেকেটৰ 8টা 2 পেকেট 3 পেকেট 4 পেকেট 5 পেকেট আছে 5 পেকেটৰ 8টাকৈ আছে কিমান পেকেট 5 পেকেট পূৰণ 5 5 8 গুণ 40 40টা চকলেট তেতিয়া হলে কিমানটা চকলেট হল 40টা চকলেট হৈছে এনেকৈ লিখিব লাগিব
এক পেকেটত চকলেট আছে 8টা এনেকৈ 5 পেকেটত চকলেট আছে 8 × 5 = 40টা উত্তৰ বিটুৱে চকলেট কিনিলে 40টা